নেট কেস করব কিসে বই থাকবো আমি এটা কি আছে সাইকোলজির ওখানে বহা যায় ভালাকে মারো বলতে কি ডিস্ট্রিক্ট ডাইরেক্ট নিউজ জয় জহুর ভাইকে খবর নাম উল্লেখ কই দাও কি হয় নিউজ দেখতে মোৰ নাম তাজুল ইছলাম তালুকদাৰ মোৰ ঘৰ পাটাকাটা কি হৈছে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মানে PM কিষাণৰ পৰা আৰম্ভ কৰি যিমানখিনি আঁচনি আছে এতিয়া যেতিয়া আধাৰ লিংক হৈছে তেতিয়াৰ পৰা PM কিষাণৰ দুৰ্নীতিটো অলপমান হ্ৰাস পাইছে আৰু আপোনাৰ যিবোৰ ছাবচিডি বস্তু আছে সোলাৰৰ পৰা আৰম্ভ কৰি চেলো মেচিনৰ পৰা আৰম্ভ কৰি যিবোৰ কৃষি অৰিজিনেল কৃষকক লাগে সেই বস্তুটো প্ৰকৃত কৃষকে কেতিয়াও নাপায় এইটো ডিষ্ট্ৰিক্টত আহে ঠিকে ডিষ্ট্ৰিক্টৰ পৰা এটা দালাল চক্ৰৰ হাত লৈ যায় দালাল চক্ৰৰ মাজেদি কৃষকে ক্ৰয় কৰিব লাগে নহ'লে বিনামূলীয়া বা ডাইৰেক্ট ছাবচিডি কৈ নাপায় গতিকে আমি জিলা উপায়ুক্তক অনুৰোধ জনাম আমাৰ জিলাটো এনে দুখীয়া মানুহৰ দুখীয়া জিলা বুলি আমি গম পাওঁ আৰু এইখন দুখীয়া ঠাইত দুখীয়া জনসাধাৰণক যে অফিচাৰহঁতে শোষণ কৰি আছে এই শোষণ আমি তীব্ৰ প্ৰতিবাদ জনাওঁ আৰু এইটো নিয়মীয়াকৈ কৃষকৰ বস্তু কৃষকে যদি নাপায় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম চৰকাৰক কি জনাব কি ক'লে চৰকাৰক কি জনাব চৰকাৰে আমাক যিমানখিনি সুবিধা প্ৰভাইড কৰে চৰকাৰে জনসাধাৰণৰ কাৰণে দিয়ে দালাল শ্ৰেণীৰ কাৰণে নিদিয়ে গতিকে চৰকাৰে PM কিষাণত যেনেকৈ আধাৰ লিংক হৈ আধাৰ নাম্বাৰত টকা সোমায় গতিকে সাৰ বীজ এইবোৰ যদিও আধাৰ কাৰ্ড লয় কিন্তু ডাইৰেক্ট অফিচাৰহঁতে গাঁও ডাইৰেক্ট পঞ্চায়তে গৈ ডিষ্ট্ৰিবিউশ্যন কৰিলে মই ভাবোঁ তেতিয়াহ'লে সাধাৰণ কৃষকে উপকৃত হ'ব আৰু কৃষকসকলে মানে চৰকাৰী দিয়া আবণ্টন গ্ৰহণ কৰিব পাৰিব বুলি মই ভাবোঁ দুৰ্নীতিৰ কথা ক'বলৈ গ'লে দুৰ্নীতি গোটেই বিভাগতে আছে কিন্তু মেইনলি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বেছি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনাৰ দুৰ্নীতি থকাৰ মূল কাৰণটোৱেই হ'ল সাধাৰণতে কৃষক বুলিলে আমি এটা কথাই বুজোঁ অশিক্ষিত বুলি আমি বুজোঁ আৰু যিবোৰ অলপমান শিক্ষিত হৈছে সিহঁতে বেলেগ চাকৰি বাকৰি বিজনেছ কৰে আৰু যিবোৰে বিজনেছ কৰিব নোৱাৰে কৃষিৰ ওপৰত নিৰ্ভৰশীল সিহঁতে তেখেতৰ অধিকাৰৰ বিষয়েও অৱগত নহয় গতিকে যিজন মানুহে অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অৱগত নহয় তাক ঠকাই মানে অফিচাৰৰ পৰা আৰম্ভ কৰি সকলোৱে সুবিধা পায় গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো ভালদৰে তদন্ত হ'ব লাগে এক বছৰৰ বেছি হ'ল আমি ঘূৰি আছোঁ কিন্তু আমাৰ এই PM কিষাণটো নহয় আৰু কিমানবাৰ এপ্লাই কৰিছে আপুনি আমি এইটো 3বাৰ কৰিলোঁ এই কৃষি বিভাগ 3বাৰ কৰিলোঁ 2বাৰ ৰেজেক্ট হৈ গ'ল আৰু এইবাৰ আজি লৈ আহিছোঁ আজি যদি নহয় নথিপত্ৰ জিলাকে আপুনি দিয়ে আমি সব দিছোঁ মাটি আমাৰ নিজৰ নামত মাটি নথিপত্ৰ দিয়াৰ পিছতো নহয় কিয় নহয় PM কিষাণটো নহয় কেনেকৈ কিহৰ কাৰণে নহয় এইটোতো ক'ব নোৱাৰোঁ আমি পইচা নিদিওঁ সেইকাৰণে নহয় নেকি সেইটোতো ক'ব নোৱাৰোঁ আপোনাৰ ঘৰ মোৰ ঘৰ খোবাতি পাৰ্ট 3 আপোনাকতো বহুত দিনৰ পৰা হাৰাশাস্তি দি আছে মইতো ক'লোৱে যে এক বছৰৰ বেছি হৈ গ'ল মোৰ হাৰাশাস্তি হৈ আছোঁ আমি কিমান ঘূৰি আছোঁ ইয়াতে যাব লাগে তাতে যাব লাগে এইটো অনলাইন কৰিব লাগে গাঁওবুঢ়া তাত যাব লাগে অমুকত তাত যাব লাগে আৰু হিয়াৰিং কৰিব লাগে সাধাৰণ এটা PM কিষাণ কেতিয়াও আৰু হিয়াৰিং কৰিব লাগে হা আৰু কোনো যদি নেতাই লৈ আহে তেতিয়া হিয়াৰিং নালাগে আমি সাধাৰণ মানুহ আহিলে কি এইটো আমাৰ হিয়াৰিং লাগে সেইকাৰণে আমি কৈছোঁ যে আজি যদি নহয় আজিৰ পৰা আমি PM কিষাণ আমি একেবাৰে লঠিয়াই আমি পেলাই দিম আমাক একোৱে নালাগে মোক হাটশিঙাৰী জিলা এইটো কি ক'ব এই বিষয়ে আমি সিহঁতক কওঁ যে আমাক উচিত তদন্ত এইটো বিচাৰ লাগে আমাৰ দুখীয়া মানুহ এইটো PM কিষাণ হওক অৰুণোদয় হওক যাক যিটো চৰকাৰে দিছে সেইটো প্ৰাপ্ত বস্তু পাব লাগে আমি এইখিনি চৰকাৰক কি জনাব চৰকাৰক কৈছোঁ
চৰকাৰৰ পৰা আমাৰ এইটো আবেদন যে আমি দুখীয়া মানুহৰ কাৰণে এই বস্তু মাখা এগ্ৰিকালচাৰত দিছে, কিন্তু এগ্ৰিকালচাৰ সাধাৰণতে কিন্তু যেনেকৈ দিব লাগে মানুহক সেনেকৈ নেদেয়, কিন্তু সিহঁতে দালালৰ পৰা হওক কি কয় এইটো ৰাজনীতিৰ পৰা হওক সিহঁতে কৰি থাকে, কিন্তু আমাৰ সাধাৰণ মানুহক উপযুক্ত বস্তুটো সমজাই নিদিয়ে। সেইকাৰণে আমি কৈছোঁ চৰকাৰক কৈছোঁ যে চৰকাৰে আমাক এই সাধাৰণ মানুহৰ কাৰণে কি ভাল ব্যৱস্থা কৰিব লাগে কৰি দিয়ক আমাক। আজি কি হৈছে আপোনাৰ? মোৰ নাম হাবিবুৰ ৰহমান, মই আছুৰ সাধাৰণ সম্পাদক হয়। হয়। মই আজি 2 মাহৰ পৰা ঘূৰি আছোঁ। মোৰ PM কিষাণ এখন এপ্লাই কৰিছোঁ। মোৰ দেউতাকৰ নামত মাটি আছে 5 বিঘা। এইটোৰ হেৰিত মই এপ্লাই কৰিলোঁ। কৰাৰ পিছত মই 1-1.5 মাহৰ পৰা ঘূৰি আছোঁ কণ্টিনিউ। ডিষ্ট্ৰিক্ট লেভেলত মানে এপ্ৰুভেল নহয়, সিহঁতক পইচা লাগে। আজি ঘূৰাই, কালি ৰেচন কাৰ্ড লৈ আহিবি, আধাৰ কাৰ্ড লৈ আহিবি, এনেকুৱাকৈ 1-1.5 মাহৰ পৰা ঘূৰাই আছে। আৰু আমাৰ ইয়াত যিবিলাক PM কিষাণ হৈছে 90% মানুহে মানে খেতি নকৰে। আপোনালোকে ইয়াত জাজ কৰিব, আমি জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ সিহঁতে যাতে চালি জাৰি ভালকৈ চায়, মানে ফিল্ডত গৈ যিহঁতে মানে খেতি কৰে সিহঁতৰ মাটি বাৰী যাতে চাই চিন্তি মানে PM কিষাণবিলাক মানে ৰিচেকিঙৰ ব্যৱস্থা কৰি দিয়ে। এই মহোদয়ৰ ওচৰত আৰু আমাৰ এই ডিপাৰ্টমেণ্টত যিমান মানে কাম কাজ আছে সিহঁতৰ মানে পূৰা দুৰ্নীতি হৈ আছে। আৰু সাৰ বীজ আমি খেতিয়কে কেতিয়াও নাপাওঁ। আমাৰ যিবিলাক খেতিয়ক আছে এইবিলাক মানে আচলতে আজিলৈকে এই ডিপাৰ্টমেণ্টৰ পৰা 1 কেজিমান সাৰ বীজ একো পোৱা নাই। একচুৱেলি আপুনি কোৱা মতে খেতিয়কহঁতে নাপায়। খেতিয়কে আচলতে নাপায়। যিবিলাক বেনিফিচিয়াৰী আছে এইবিলাক মানে ভুৱা বেনিফিচিয়াৰী। আপুনি ক'ব বিচাৰিছে দুৰ্নীতি হৈছে দুৰ্নীতি হৈছে কৃষি বিভাগক। সেইকাৰণে মই জিলা উপায়ুক্তক মানে তদন্ত কৰি উচিত শাস্তি বিহিব লাগে বুলি আমি মন্তব্য প্ৰকাশ কৰিলোঁ।